ফাইনেলি আমাৰ মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টসকলে জাষ্টিছ পালে, ন্যায় পালে আৰু সেই কথাটো শুনি বহুত সুখী অনুভৱ কৰিছোঁ। কাৰণ আমাৰ ষ্টুডেণ্টসকলে যিমান কষ্ট কৰিছিলে বা মেট্ৰিক পৰীক্ষাৰ যিটো ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটোক লৈ ডিপ্ৰেশ্যনত আছিলে, সেই ডিপ্ৰেশ্যনটো আজিৰ পৰা নাইকিয়া হ'ল। মামাই সেই সম্পৰ্কত আমাৰ ছ'চিয়েল ছায়েন্সৰ যিটো কুৱেশ্যন পেপাৰ মেট্ৰিকৰ তাৰ সম্পৰ্কত মামাই কি কৈছে সেইখিনি মই ভিডিঅ'ৰ লাষ্টৰ ফালে শুনাম, তোমালোকে শুনিবা। প্ৰথম কথাটো হ'ল যে যেতিয়া এই ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছিলে তোমাৰ 27 ফেব্ৰুৱাৰীত আছিলে, এই কুৱেশ্যন পেপাৰটো ধৰ্মৰ নামত বা সাম্প্ৰদায়িকতাবাদ কিছুমান কুৱেশ্যন বা এই কুৱেশ্যন পেটাৰ্ণটো যিটো 63 পেজ আছিলে, সেই পেজটোক লৈ পেলাই বহুত ধৰণে মন্তব্য কৰিছিলে আৰু বহুত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেৱা। আৰু শিক্ষামন্ত্ৰীয়ে সেই সম্পৰ্কত ৰিয়েকশ্যন দিছিলে আৰু এইখিনিকে কৈ বহুত ষ্টুডেণ্টে বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন একদম লাষ্ট মমেণ্টলৈকে পাই গৈছিলেগৈ। আৰু আমি ইউটিউববিলাকত সেই বিষয়ে বহুত উত্থাপন কৰিছিলোঁ, ছাত্ৰ ছাত্ৰীক মটিভ কৰিছিলোঁ যে মামাক য'তে লগ পোৱা তাতে কুৱেশ্যন পেপাৰটোৰ বিষয়ে ক'ব লাগে যে মামা কুৱেশ্যন পেপাৰটো বহুত টান আছিলে, আমাক এক্সট্ৰা মাৰ্ক দিব লাগে বা 5 মাৰ্ক দিব লাগে। কিন্তু আমাৰ ষ্টুডেণ্টবিলাক ইমান টেলেণ্ট, ইমান ইণ্টেলিজেণ্ট আৰু ইমান স্মাৰ্ট, য'তে মামাক পাইছে তাতে কৈছে যে মামা কুৱেশ্যন পেপাৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো বহুত টান আছিলে, আমাক পাছ কৰি দিয়ক, আমাক এক্সট্ৰা মাৰ্ক কৰি দিয়ক। তেনেকৈ কৈ অকলে কোৱাৰ পিছত মামাৰ এটা কি হৈ গ'ল, অনুমানিক হৈ গ'ল সঁচাকৈ কুৱেশ্যন পেপাৰটো টান আছে। কিন্তু মামাই তেতিয়াই গম পায় কুৱেশ্যন পেপাৰটো যে টান, কিন্তু মামাই আমাৰ ষ্টুডেণ্টসকলে কি ৰিয়েকশ্যন কৰে হ'ল, প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰে সেইটোলৈ অপেক্ষা কৰি আছিল। কিন্তু আজি মামাই ফেচবুক লাইভত আহি পেলাই কৈ দিলে যে প্ৰত্যেক ষ্টুডেণ্টকে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰত 10 মাৰ্কছ দিয়া হ'ব। যদি কোনোবাই 10 মাৰ্কছ দিয়াৰ পিছতো পাছ নকৰে তেতিয়াও তেনে ষ্টুডেণ্টক পাছ কৰাই দিব। তাৰ মানে 26ত মানে এই বছৰত 26 বুলি নহয় আৰু এই বছৰত যিসকলে মেট্ৰিক দিছে 25 চনত, এই ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টত ফেইল নকৰাই আৰু পাছ কৰাব। আমাৰ কৰোণাৰ সময়ত এনেধৰণে পাছ কৰাইছিলে টেষ্টৰ নাম্বাৰ লৈ পেলাই বা যিসকলৰ ছমহীয়া মাৰ্কটো লৈ পেলাই পাছ কৰাইছিলে। চ' এইটো কণ্ডিশ্যন হৈ গ'ল আৰু এইকাৰণে কৈছোঁ সকলো ষ্টুডেণ্টক, আজি তোমালোকৰ কুৱেশ্যন পেপাৰটোক লৈ মাত মাতিছা তোমালোকে একেলগ হৈ পেলাই, যদি আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে কাইলৈ সকলোৱে একেলগ হৈ মাত মাতিব লাগিব। যদি একেলগ হৈ পেলাই যদি আগবাঢ়ে বা প্ৰশ্ন বা আমাৰ উদ্দেশ্যটো যদি এটাই হয়, যদি উদ্দেশ্যটো ডাঙৰ হয় বা উদ্দেশ্যটো আগত ৰাখি পেলাই আমি যদি কাম কৰোঁ, আমি যদি মাত মাতোঁ, তেতিয়াহ'লে আমাৰ জাষ্টিছ আমি সদায় ন্যায় লাভ কৰিমেই। চ' মামাই কি কৈছিলে তোমালোকে শুনি লোৱা, আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নিউ কামাৰ হয় সকলোৱে কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিবা। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে, যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব, সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে
কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব।